বৰ্গৰ অনৈক্যৰ বাবে ইখনৰ পিছত সিখনকৈ ৰাজ্য দখল কৰা ব্ৰিটিছে এইবাৰ হেন চকু দিলে পূব দিশৰ অসম ৰাজ্যলৈ। 1826 চন 24 ফেব্ৰুৱাৰী অসমৰ ইতিহাসৰ এটা কলা দিন। এই দিনটোতে স্বাক্ষৰিত হ'ল ইয়াণ্ডাবু সন্ধি। সন্ধি মৰ্মে অসম ব্ৰিটিছৰ দখললৈ গ'ল। লগে লগে বেৰি মাৰ গ'ল গৌৰৱোজ্জ্বল আহোম ৰাজত্ব। পৰাধীনতাৰ গ্লানিত ক্লিষ্ট জাতিৰ মনত পুঞ্জীভূত ক্ষোভ আৰু স্বদেশ প্ৰীতিৰ প্ৰবল আকৰ্ষণে বিদেশী শাসকৰ বিৰুদ্ধে ক্ৰমশ বিৰূপ মনোভাৱৰ সৃষ্টি কৰিবলৈ ল'লে।